মই আচলতে এইটো লিখা আৰম্ভ কৰিছিলোঁ। অনুভূতি আৰু অনুভৱখিনি শব্দৰ কোনো তালমিল নাছিলে আৰু অকণমান দীঘলীয়া হৈ গ'ল কবিতাটো লিখোঁতে মোৰ। আপোনালোকৰ আগত পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম কালজয়ী মই বিশ্বকণ্ঠ। সময় স্থবিৰ হ'ল, সময় জ্বলি গ'ল। অসম, ভাৰত, পৃথিৱী তিনিখলপীয়া সত্তা বিদীৰ্ণ হ'ল মোৰ শূন্যতাত। মই মানুহৰ অন্তৰৰ এক নিবিড় স্পন্দন চিৰন্তন। প্ৰতি পল অনুপল জুৰি তোমাতেই বিলীন এক অনাবিল সুবাস। প্ৰতি প্ৰাণৰ প্ৰতি হৃদয়ৰ অনুভূতি মই ৫২টা বসন্তৰ, শৰতৰ আৰু কত যে কাল ঋতুৰ। আচলৰ কবিতা মই সুদিহুৰীয়া মাত হৈ, গীত হৈ, গীতবোৰ সংগীত হৈ নিগৰি আহে মোৰ হিয়া চুই চুই। সত্তা এক মই জানিবা তিনিয়কালৰ, জ্বালামুখী হওঁ মই বুজিবা যুগান্তৰৰ, ৰূপান্তৰৰ চিৰমূৰ্তমান চিৰকল্যাণ। ধুমুহাৰ সতে নাচিব পাৰোঁ মই, স্বেচ্ছাই কৰোঁ মই মহাৰ্ণৱক আলিংগন। যদিওবা বাকী বহু বুজিবলৈ শিকিবলৈ বিশালতাৰ কথা, মানৱতাৰ শ্ৰেষ্ঠ শিখৰত মোৰেই অধিষ্ঠান। মোৰেই অগ্নিতুৰ্যত ধমকতে জ্বলি উঠে ক্ষোভ হতাশা আৰ্তনাদৰ লেলিহান জুই। নিমিষতে ছাই হয় শত সহস্ৰ ভণ্ডৰ অনাচাৰ অতিচাৰ।